মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকৰ লগত জীৱন প্ৰেৰণা আঁচনিৰ বিষয়ে আলোচনা কৰিম। এটো এটা নতুন স্কিম হয়। এটো আমাৰ অসম চৰকাৰে এবাৰ নতুনকৈ ঘোষণা কৰিছে আৰু এই স্কিমটো কোনসকল ছাত্ৰ-ছাত্ৰীয়ে পাব আৰু কেতিয়া পাব, কি কাৰণে পাব আৰু কিমান পইচা পাব এই বিষয়ে মই আজি তোমালোকক জনাম। এটো হৈছে কি আমাৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে গ্ৰেজুৱেট হৈছে অৰ্থাৎ তেওঁলোকে BA পাস কৰিছে, BCom পাস কৰিছে, BSc পাস কৰিছে, এনেকুৱা যিসকল ছাত্ৰ-ছাত্ৰী বা কোনবা ৰিসাৰ্চৰ কাৰণে হওক তেওঁলোকৰ ক্ষেত্ৰত এই পইচাটো দিয়া হ'ব। আৰু এই পইচাটো কোনখিনি ছাত্ৰ-ছাত্ৰীয়ে পাব আৰু কিমানকে দিব? এই পইচাটো দিব 25,000 টকা আৰু বিশেষভাৱে সক্ষম ষ্টুডেন্টৰ কাৰণে 50,000 টকা। আৰু এই 25,000 টকাটো যদি একেলগে নলয় তেতিয়া হলে 2500 টকাকে মাহে দিয়া হ'ব, 10 মাহ দিয়া হ'ব আৰু টোটাল 25,000 টকাই হ'ব। আৰু এই পইচাটো এই সকল ছাত্ৰ-ছাত্ৰীক দিয়া হ'ব যে যিসকল ছাত্ৰ-ছাত্ৰীয়ে অসমত পঢ়িব লাগিব আৰু অসমৰ গভৰ্ণমেণ্ট কলেজৰ পৰা তেওঁলোকে ডিগ্ৰী কৰিব লাগিব। আৰু তেওঁলোকক এই কাৰণে দিয়া হ'ব যে তেওঁলোকে যিহেতু BA পাস কৰাৰ পিছত চাকৰিৰ কাৰণে চিন্তা কৰে আৰু তেতিয়া তেওঁলোকৰ কিছুমান ইন্টাৰভিউ থাকে বা ইন্টাৰভিউ প্ৰিপাৰেচন থাকে বা বেংকিঙৰ কিবা কোৰ্স থাকে, এইবোৰৰ কাৰণে তেওঁলোকক কৰিবৰ কাৰণে চৰকাৰে এটো ঘোষণা কৰিছে। এটো কিন্তু এবাৰ প্ৰথম দিব। সেই কাৰণে 2025-26 বৰ্ষৰ এটো প্ৰথম স্কিম জীৱন প্ৰেৰণা স্কিম। এটো আমাৰ এপ্লিকেশন ওলাব জাস্ট অক্টোবৰ মানৰ পৰা ওলাব বুলি আশা কৰিছো। আৰু এটো পাবৰ কাৰণে এপ্লিকেশনৰ কাৰণে আমাৰ প্ৰত্যেক ছাত্ৰ-ছাত্ৰী আধাৰ কাৰ্ড থাকিব লাগিব, ৰেশন কাৰ্ড থাকিব লাগিব আৰু PRC থাকিব লাগিব, পেন কাৰ্ড থাকিব লাগিব। আৰু যেহেতু এটো প্ৰথমবাৰৰ কাৰণে স্টাৰ্ট হ'ব গতিকে এই জীৱন প্ৰেৰণা আঁচনিটো নিশ্চয় ছাত্ৰ-ছাত্ৰীৰ সহায় হ'ব আৰু এই ক্ষেত্ৰত আমাৰ স্থায়ী বাসিন্দা হলেই হ'ব। ইয়াৰ লগত কিন্তু এটা কথা হ'ব, যিসকল ছাত্ৰ-ছাত্ৰী নিযুত মইনা আঁচনি লৈছে তেওঁলোকে কিন্তু এই স্কিমটো নাপাব। গতিকে যিসকলৰ এই স্কিম লোৱাৰ ইচ্ছা আছে তেওঁলোকৰ ফৰ্ম ফিল আপ আহি আছে অক্টোবৰ, তেওঁলোকে কৰিব পাৰিব আৰু নিশ্চয় আঁচনি ল'ব পাৰিব আৰু আঁচনিৰ সুবিধা পাব। এইখিনি আছিল জীৱন প্ৰেৰণা আঁচনিৰ মূল কথা আৰু নতুনকৈ স্টাৰ্ট হ'ব। গতিকে ভিডিঅ'টো সকলোৱে লাইক কৰিবা, লগৰ লগত শ্বেয়াৰ কৰিবা, সাবস্ক্ৰাইব কৰিবা। থ্যাংক ইউ।